প্ৰিয় ভিউৱাৰ্ছ, আপোনালোকে চাওক, মই ইয়াত ফুলকবি কৰিছোঁ। ধৰক এটাকে ফুলকবি মোটামুটি 1-1.5 কিলোমান আহিছে। এইটো 1522 হয়। এইটো ধৰক আমি অলপ আগতীয়াকৈ কৰিছিলোঁ, সেইকাৰণে আমাৰ অলপ আগতে আহিছে। ইয়াত ধৰক এয়া ফুলকবি আজি কাটিছোঁ। ইয়াত কৰিছোঁ, তাৰমানে আমি গাড়ীটো লোড দিম এতিয়া। ধৰক আমাৰ বালুগাঁও বজাৰত বৰ্তমানত ধৰক বজাৰটো অলপ বেয়া বুলি ক'লেও ধৰক 25-ৰ পৰা 30 টকা বৰ্তমানত আছে বজাৰ 25-30 টকা পালে ধৰক ভালে এটা লাভজনক লাভ হ'ব, নোহোৱা নহয়। সেয়ে আপোনালোকক কৈছোঁ, আপোনালোকে যি নহওক, যিকোনো তাৰমানে যিটোৱে নহওক, ধৰক মোৰ মুৰ্গী ফাৰ্ম আছে, তাতেও মই 7-8জনমান লগাই থৈছোঁ, মানুহ লাগি আছে তাতে। বিশেষকৈ মোৰ কথা হ'ল মানে কি, এই যে খেতিবিলাক মই কৰিছোঁ, এই গোটেই খেতিবিলাক মোৰে। ধৰক মই যে এই তাৰমানে কৃষি কৰ্মবিলাক আৰম্ভ কৰিছোঁ, যাতে ইয়াত ভালেখিনি বনুৱাই কাম কৰিব পাৰে। সেয়ে আপোনালোকে যিবিলাক নিবনুৱাৰ মাটি আছে, তেওঁলোকে মই ভালদৰে কৈছোঁ, আপোনালোকে খুব ধুনীয়াকৈ এই কৃষি কৰ্মবিলাক আপোনালোকে আৰম্ভ কৰক। আৰু যিটো নোৱাৰে মোক কমেণ্টত জনাব, মই ধুনীয়াকৈ আপোনালোকক বুজাই দিম, যাতে আপোনালোকে এই প্ৰক্ৰিয়াৰে আপোনালোকক আগবাঢ়ি যাব পাৰে। আৰু যিবিলাক বনুৱা আছে, এইবিলাক বনুৱাবিলাকক আপোনালোকে নিয়োজিত কৰিব পাৰে কামত। মই তাৰমানে বিশেষ এইটো এটা দীৰ্ঘ পৰিকল্পনাৰে আপোনালোকৰ সন্মুখত কৈছোঁ। আৰু আপোনালোকে এই প্ৰক্ৰিয়াৰ আৰম্ভ কৰক, আপোনালোকৰ লাভ হ'ব, বেয়া নহয়। আপোনালোকে যদি বিচাৰে মোৰ এই মুৰ্গীৰ ফাৰ্মটো মই দেখুৱাই দিম। তাতে ধৰক যিকেইজন বনুৱাই কাম কৰি আছে, তাতে ধৰক এই ফুলকবিটোৱে মই কৰিছোঁ। অলপ ভালকৈ কৰিব লাগিব, যাতে ফুলকবিটো কৰাৰ পিছত আমাৰ অলপ লাভ হয়। সেই প্ৰক্ৰিয়াবিলাক আমি জানিব লাগিব, কেনেকৈ কৰিলে আমাৰ তাৰমানে বস্তুটো ভাল হ'ব। সেয়ে মই আপোনালোকক কৈছোঁ, আপোনালোকে যদি যিটো নোৱাৰে মোক কমেণ্টত জনাব, কোনটো সময়ত কি সাৰ, কি মেডিচিন, কি প্ৰয়োগ কৰিব লাগে, মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম, যাতে আপোনালোকৰ এই প্ৰতিবেদনবিলাক আপোনালোকে ধৈৰ্য সহকাৰে চাব, আপোনালোকৰ যাতে ভৱিষ্যতে আগন্তুক দিনত আপোনালোকৰ লাভ হয়। কাৰণ আপোনালোকে, মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ যে আপোনালোকে এই চাকৰিৰ পিছত যে দৌৰি নাথাকি মোৰ নিচিনাকৈ ধুনীয়াকৈ এই কৃষি কৰ্মবিলাক আপোনালোকে আৰম্ভ কৰক, যাতে আপোনালোকৰ বৰ বেছিকৈ লাভ হয়। যিটো লাভ আপোনাৰ হ'ব, সেই লাভৰ সহায়ত আপোনালোকে কেইজনমান বনুৱাক আপোনালোক খেতিত নিয়োজিত কৰিব পাৰিব। আৰু এই বনুৱা, মই যিটো বনুৱাক যোৱা ভিডিঅ'ত দেখুৱাইছোঁ, সেই বনুৱাটো মোৰ লগত কাম কৰিয়ে আছে। তেনেকুৱা নহয়, মই 3-4জন তেনেকুৱা লগাই থৈ আছোঁ। 8-10 হাজাৰ টকাকৈ মই মাহেকৈ দি আছোঁ তেওঁলোকৰ পৰিয়ালটো সুচাৰুৰূপে তেওঁলোকে এই পইচাৰে পোহপাল দি আছে। মই বিশেষকৈ এইটোৱে আপোনালোকক কওঁ যে আপোনালোকে এই প্ৰক্ৰিয়াৰ আপোনালোকে আৰম্ভ কৰিলে আপোনালোকেও বহুত লাভ হ'ব। আৰু আপোনালোকে এই যিবিলাক বনুৱাবিলাক আপোনালোকে খটুৱাব পাৰিব, আপোনালোকক দুটা লাভ হ'ব। এটা আপোনাৰ লাভ হ'ল, আৰু এই বনুৱাৰ এটা লাভ হ'ল, দুটা লাভ হ'ব। মই বাৰে আপোনালোকক কৈছোঁ, আপোনালোকক টানিও অনুৰোধ কৰি কৈছোঁ, আপোনালোকে বেলেগত মাথা নামাৰি এই প্ৰক্ৰিয়াৰে আৰম্ভ কৰক, আপোনালোকৰ ভৱিষ্যতে ভাল হ'ব বুলি মই আশা কৰিছোঁ। ইয়াত ধৰক মই বন্ধাকবিও লগাইছোঁ। বন্ধাকবি ধৰক মই এইটো ধৰক এতিয়া হৈ আছে, আৰু এইটো চাইডত বান্ধিছে, মই কাটিম এতিয়া। এই বন্ধাকবিটো ধৰক অলপ বেয়া নহয়, এইটো লাভজনক যদি কৰিব পৰা যায়, ছিষ্টেম অনুযায়ী কৰিব লাগে। আমাৰ ইয়াত বিশেষকৈ আমাৰ এই যিটো জলবায়ুৰ লগত আমি খাপ খাব লাগিব। আমাৰ বৰ্তমানৰ যিটো জলবায়ু ছিষ্টেম অনুযায়ী, এই জলবায়ু ছিষ্টেম অনুযায়ী আমি কৃষি কৰ্মবিলাক আৰম্ভ কৰিব লাগিব। ধৰক এয়া বন্ধাকবি কৰিছোঁ, মই ফুলকবি কৰি, এইটো ফুলকবি আছিল, এইটো বন্ধাকবি। এই ছিষ্টেমত মই কৰিয়ে আছোঁ। তাৰমানে বন্ধাকবিবিলাক জানে আপোনালোকে চবে কি তাৰমানে কেনেকৈ কৰিব লাগে। আৰু যিবিলাকে নাজানে, মই সেইবিলাকক মোক কমেণ্টত জনাব, মই বিশেষকৈ ধুনীয়াকৈ কবিৰ বিষয়ে মই বুজাই দিম। আপোনালোকে মোৰ কথাই এটা যে আপুনিও লাভৱান হওক, আৰু দ্বিতীয়তে বনুৱাবিলাক যিবিলাকে কাম কৰি খাটি খোৱা মানুহ, তেওঁলোকে যাতে ইয়াত নিয়োজিত হ'ব পাৰে। এই ধৰক আমি যি হিচাপত তিল, সৰিয়হ এইবিলাক বনি থওঁ, এইবিলাকত আমাৰ এই বনুৱাবিলাকো তাৰমানে বাহিৰত যাব লগা হয়। কিয় আমাৰ ইয়াৰ পৰা মানুহ কৰ্ণাটকত গৈ 200 পৰা 250 টকা হাজিৰা কৰিব? আমি ইয়াত এজন বনুৱাক যাতে কৰ্ণাটক যাব নালাগে, বাহিৰত বেংগলোৰত যাব নালাগে, আমি সেই প্ৰক্ৰিয়াৰে মই তাৰমানে এটা পৰিকল্পনা হাতত লৈছোঁ। যিটো পৰিকল্পনাই আমাৰ অসমত গৌৰৱ কঢ়িয়াই আনিব, আৰু আমাৰ নিবনুৱা সমস্যাটো তাৰমানে নোহোৱা হ'ব। দ্বিতীয়তে বনুৱাবিলাক বাহিৰলৈ যাব নালাগিব। আপোনালোকক সুপৰামৰ্শ এইটোৱেই দিছোঁ, যাতে আমাৰ ইয়াৰ পৰা মানুহ বাহিৰলৈ যাব নালাগে। চাওক, ইয়াৰ পৰা যেতিয়া আমাৰ মানুহ বাহিৰত যায়, 1 নম্বৰত
তেওঁ যে বাহিৰত গ'ল এইটো এটা আমাৰ অসমৰ এটা বেয়া নাম ওলাল। আৰু দ্বিতীয়তে এওঁৰ ল'ৰা ছোৱালীবিলাকো স্কুলৰ পৰা বঞ্চিত হ'ল। একেলগতে দুটা হয়। সেইকাৰণে আপোনালোকক টানি অনুৰোধ কৰি কৈছোঁ, আপোনালোকে এইটো প্ৰক্ৰিয়া আৰম্ভ কৰক, যাতে ইয়াৰ পৰা মানুহ বাহিৰলৈ যাবও নালাগে আৰু ধুনীয়াকৈ ইয়াতে যাতে মানুহবিলাক নিয়োজিত হৈ থাকিব পাৰে। মোৰ এয়াই আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ।